এইটো হয়তো মন কৰা নাই, কিন্তু দেখিছেও চৰাইবোৰ উৰি ফুৰিছে ইফালে ইফালে। মোৰ চকু তাতহে গৈ আছে। মই আছোঁ এতিয়া হাইডত। হাইড মানে এনে এটা জেগা য'ত মনে মনে বহি চৰাই চাব পাৰে। মই হাইডৰ বিষয়ে পাছত এটা সুন্দৰ ভিডিঅ' বনাম। অসমত কিমান কি হাইড আছে, কি কথা। কিন্তু আমাৰ ইয়াত এটা হাইড আছে য'ত বিভিন্ন চৰাই আহে, চৰাই গা ধুবৰ কাৰণে আহে বিশেষকৈ। সেই সময়তে আমি ফটোগ্ৰাফ কৰোঁ। মোৰ কেমেৰাত এই মুহূৰ্তত আবদ্ধ কৰিবলৈ সক্ষম হৈছোঁ এটা হোৱাইট থ্ৰ'টেড বুলবুল। এই বুলবুল প্ৰজাতিটো সাধাৰণতে হাবিত থাকে, ডাঙৰ হাবিবোৰত, জংঘলবোৰত থাকে। আৰু সি গা ধুই থকা অৱস্থাত মই তাক ফটো আৰু ভিডিঅ' কৰিবলৈ সক্ষম হৈছোঁ। মই সেই ভিডিঅ'টো মোৰ স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বৰ সুন্দৰ হৈছে। আৰু এইবাৰ দুলুঙত আছে যিহেতু, নাম দুলুং হাইড। আৰু এই হাইডটোলৈ 90জনৰ আশে-পাশে অসমৰ আৰু বাহিৰৰ পৰ্যটক আহিছিলে চৰাই ফটো তুলিবৰ কাৰণে, চাবৰ কাৰণে। আৰু বৰ্তমান মই মোৰ স্ক্ৰীণত এই মুহূৰ্তত এটা বহুত ধুনীয়া চৰাই দেখুৱাব চেষ্টা কৰিছোঁ। এইটো মই কেমেৰাত বন্দী কৰিছোঁ। আৰু চৰাইটোৰ নাম হৈছে কমন গ্ৰীণ মেকপাই। ইমান ধুনীয়া সেউজীয়া চৰাইটো দেখি মানে দেহ মন পুলকিত হৈ যায়, মন ভাল লাগি যায়। আপোনালোকে বাৰু এই চৰাইবোৰ কেতিয়াবা দেখিছেনে? কমেণ্ট কৰি জনাবচোন। এই মুহূৰ্তত এটা এবটছ বাবলা, মই অসমীয়া নামটো ইয়াৰ পাহৰিছোঁ, যদি মনত পৰে মই লিখি দিম। এবটছ বাবলাৰ মই ভিডিঅ' তুলিছোঁ, কেমেৰাত আবদ্ধ কৰিছোঁ সি গা ধুবলৈ অহা অৱস্থাত। আপোনালোকে বাৰু এই এবটছ বাবলাৰটো কেতিয়াবা দেখিছে নেকি ঘৰৰ আশে-পাশে? জনাবচোন। মই ইয়াৰ চিনাকি মাতটো আপোনালোকক শুনাবৰ কাৰণে অতি সোনকালে এটা বেলেগ ভিডিঅ' আনিম। হয়তো আপোনালোকে, মোৰ দৃঢ় বিশ্বাস আপোনালোকে এই মাতটো শুনিছে। আৰু এই চৰাইটো হয়তো মন কৰা নাই, কিন্তু দেখিছেও চৰাইবোৰ উৰি ফুৰিছে ইফালে ইফালে। মোৰ চকু তাতহে গৈ আছে। গতিকে চাওক এবটছ বাবলাৰটো আৰু কমেণ্ট কৰি জনাব। যিহেতু গৰমকালি আৰম্ভ হৈছে, গতিকে চৰাই যিবোৰ ঠাণ্ডাকালিৰ চৰাই তেওঁলোক মাইগ্ৰেশ্যন কৰি গ'লগৈ। গৰমকালিৰ যিখিনি চৰাই সেইখিনিয়ে ইয়াত আছে। মই সৰু সৰুকৈ ক'ব লগা হৈছে কাৰণ চৰাই গা ধুই আছে। ইয়াতকৈও বহুত সুন্দৰ সুন্দৰ চৰাই আমাৰ হাইডলৈ আহি থাকে। মই আপোনালোকক প্ৰতিটো চৰাইৰ বিষয়ে ডিটেইলছ ক'বলৈ লাহে লাহে চেষ্টা কৰিম। আজি মই মাত্ৰ এই দুটা চৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে পেজটো ফ'ল' কৰি ৰাখিব। থেংক ইউ।